বৰাই চক আজি মই কিমান দিনৰ পৰা যোগদান কৰিম বুলি কৈ আছো তেওঁতো না কোৱা নাছিল আপোনালোকে হুলস্থুল কৰাৰ পিছতে তেওঁ না কোৱা আৰম্ভ কৰিলে আজি প্ৰত্যাহ্বান কেতিয়া জনালে যোৱা 7 দিনৰ পৰা মই কৈ আছো 7 দিনটো মাতা নাই এই গোলাঘাট আৰু যোৰহাটত আপোনালোকে বহুত বেয়াকৈ ধৰাৰ কাৰণেহে তেওঁ কলে নহলেতো কোৱাই নাছিল ইমান দিনে সেইকাৰণে তেওঁৰ যোগদানটো নিশ্চিত হেতু আপোনালোকে কনফাৰ্ম কৰি থৈ দিয়ক খালি মই আগতে কৈছো 25ৰ আগে পাখে যোগদান হ'ব পাৰে কিন্তু বিজেপিতে হ'ব আৰু যি হয় কংগ্ৰেছত নহয় যি হয় তেওঁৰ ভাগ্য বিজেপিতে আছে গতিকে তেওঁ হোৱাটো মই কাৰ ভাগ্যত কি লৈ আহিছে মইতো ক'ব নোৱাৰো কিন্তু মই এইটো পুৰা জানো যে তেওঁৰ ভাগ্য বিজেপিৰ লগত এজনো বিধায়ক যোৱা নাই লখিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন ভূপেন বৰা ডাঙৰীয়াৰ নিজৰ প্ৰাৰ্থী কিন্তু ভূপেন বৰা ডাঙৰীয়া বিজেপিত যোগদান কৰিব বুলি নিশ্চিত হোৱাৰ কাৰণে কংগ্ৰেছ দলৰ কোনো বিধায়কে ভূপেন বৰাৰ প্ৰাৰ্থীগৰাকীক সংগ নিদিলে এজনো এমএলএ নগল মই ভৰত ৰাণী নৰহৰ কথাটো নকওঁৱে তেওঁলোকৰ ইমান কেইজন এমএলএ আছে এজন এমএলএও নগল তাৰ মানে জানেই যে ভূপেন বৰাৰ মানুহ এও কোনোবা দিনাখন বিজেপিতে আহি যাব গতিকে আমিনো গৈ কি কৰিম গতিকে ভূপেন বৰাটো একদম মোদী গ্যাৰেণ্টি টাইপ যোৰহাটত কালিৰ পিছত কিবা আছে নেকি এটাতো 10 আৰু 1ৰ ফাইট